চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা বৃহৎ সুখবৰ বহুত পৰিমাণে বৃদ্ধি হ'ব দৰমহা DA মিলি কিমানলৈ বাঢ়িব দৰমহা বৃদ্ধিক লৈ এই গুৰুত্বপূৰ্ণ খবৰ আহিছে অষ্টম দৰমহা আয়োগক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাঢ়িব দৰমহা আৰু দৰমহা DA সৈতে মিলি কিমান হ'ব নতুন বছৰত অধিক লাভৱান হ'বলৈ গৈ আছে কৰ্মচাৰী সবিশে আপোনালোকক জনাব বিচাৰিছো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অষ্টম দৰমহা আয়োগৰ পৰা অত্যন্ত লাভৱান হ'বলৈ গৈ আছে কৰ্মচাৰীসকল আৰু নতুন বছৰত অধিক লাভৱান হ'ব কৰ্মচাৰীসকল য'ত ফিটমেন্ট ফেক্টৰৰ লগতে অন্যান্য ভাত্তাসমূহৰ লগতে নেট দৰমহা কিমান হ'ব জনাব বিচাৰিছো উচ্চ টিপিটিৰ কথা মনত ৰাখি এবাৰ প্ৰস্তুত কৰা হৈছে দৰমহাৰ বিভাজন ফলত প্ৰতিটো স্তৰত দৰমহা কিমান বৃদ্ধি পাব পাৰে সেয়া হিচাপ কৰিব পৰা যায় আৰু হিচাপ অনুসৰি দৰমহা কিমান হ'ব ইয়াৰ প্ৰতিবেদন আপোনালোকৰ মাজত তুলি ধৰিছো সেই অনুসৰি ষ্টৰ একৰ মূল দৰমহা যেহেতু 18000 টকা আৰু ফিটমেন্ট ফেক্টৰ 1.92 ধৰিলে মূল দৰমহা 46278 টকালৈকে বৃদ্ধি পাব ষ্টৰ 2 মূল দৰমহা যেহেতু 19900 টকা আৰু 1.92 ফিটমেন্ট ফেক্টৰত 51020 টকালৈকে দৰমহা বৃদ্ধি পাব তেনেদৰে ষ্টৰ 3 মূল দৰমহা যেহেতু 21700 টকা আৰু সংশোধিত নতুন দৰমহা হ'বগৈ 57763 টকা তেনেদৰে ষ্টৰ 4 বেসিক দৰমহা 25500 টকা আৰু সংশোধিত দৰমহা হ'বগৈ 67248 টকা ইপিনে ষ্টৰ 5ৰ মূল দৰমহা 29200 টকা আৰু নতুন সংশোধিত দৰমহা হ'বগৈ 76483 টকা তেনেদৰে ষ্টৰ 6ৰ মূল দৰমহা 35400 টকা আৰু নতুন দৰমহা হ'বগৈ 91958 টকা উল্লেখযোগ্য যে ওপৰত দিয়া তথ্যসমূহ ফিটমেন্ট ফেক্টৰ 1.92 ডিয়াৰনেছ এলাউৱেন্স 0% ডিএ বেসিক পেৰ সৈতে মাৰ্জ হৈ পৰিছে আৰু 30% HR ডাঙৰ চহৰৰ টিপিটিএ হিচাপে গণ্য কৰা হৈছে অৱশ্যে গড় সম্পূৰ্ণ দৰমহা নিৰ্ভৰ কৰিব অষ্টম দৰমহা আয়োগৰ পৰামৰ্শৰ ওপৰত আৰু এয়া আছিল এই ভিডিঅটোত কৰ্মচাৰী আৰু পেনচনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅটো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ